যে ন্যাশনাল ডেপুটি অপজিশন লিডাৰ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ্বি আংলঙত ভ্ৰমণ হৈছে। এই কথাটো লৈ পেলাই তেখেতৰ যিখিনি বক্তব্য ৰাখিছে তাৰ প্ৰতি আমি তেখেতৰ প্ৰস্তুত দিবৰ কাৰণে আজি ক'ব বিচাৰিছোঁ যে যিহেতুকে তেখেতে অহাৰ পিছত কি কথা কৈছে বুলি যদি কয়, তেখেতৰ ইয়াত কাৰ্বি আংলং পৰিৱেশটো নষ্ট কৰাটোহে আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতে কৈছে যে কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা আৰু পুনৰবাৰ বিভাজনৰ আৰু সংঘাত তেনেকুৱা কথাহে বক্তব্য ৰাখিছে বুলি আমি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি ক'ব বিচৰাটো যে কাৰ্বি আংলঙত কংগ্ৰেছৰ আমোলতে আমি নকৈও নোৱাৰোঁ। কংগ্ৰেছ দিনত বুলি ক'লে মই আগৰ কথা নক'ম, কিন্তু তৰুণ গগৈ, স্বৰ্গীয় তৰুণ গগৈ চিফ মিনিষ্টাৰৰ সময়ৰ কথাই মই ক'ব বিচাৰিছোঁ যে সেই তেতিয়া তেখেতৰ দেউতাই হয় আজি স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ হৈছে, কাৰ্বি আংলঙৰ কাৰ্বিৰ পৰা আদি কৰি ইয়াৰ খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠীসকলে নিজৰ মাটিতে ৰিলিফ কেম্প নিজৰ ঘৰত এৰি পেলাই ৰিলিফ কেম্প বহিবলগীয়া হৈছে। এইটো প্ৰমাণ। আজি মানে ডিমাচা ভাইসকলক যদি কওঁ, ধীৰাজ ডিফুচা নিজে ৰিলিফ কেম্পত বহিবলগীয়া হৈছে। ঠিক তেনেধৰণে কাৰ্বি জাতিও নিজৰ ঘৰত এৰি পেলাই ৰিলিফ কেম্প বহিবলগীয়া হৈছে। আৰু তেনেধৰণে কুকিবিলাক আৰু ৰেংমা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সংঘাতহে আমি দেখিবলৈ পাইছোঁ। কেতিয়াবা ডিমাচা আৰু কাৰ্বিৰ মাজত সংঘাত লুকুৱাতকৈ আজি চাৰ্চিন নিচিনা জেগাত 41জন যেতিয়া এটা বাছত কাৰ্বি বুলি লৈ পেলাই যেতিয়া হত্যা হৈছিলে, এই হত্যাটো ন্যায় নাপালে আজিলৈকে। সেই কাৰ দিনত হৈছে সেইটোতো যদি আমি কওঁ, আজি যদি এই কথাবিলাক যদি কয় নোম খাৰা হৈ যাব। তেওঁলোকে বাচ্চালৈকে এৰা নাই। সেই কাণ্ড কথা যদি কয় আজিলৈকে সেই কংগ্ৰেছৰ দিনত হৈছে। আৰু যদি কুকি সম্প্ৰদায়ে হওক, কাৰ্বি সম্প্ৰদায়ে হওক বা ৰেংমা সম্প্ৰদায়ে হওক বা ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা এইটো বিভাজনৰ ৰাজনৈতিক আৰু আমাৰ মাজত সংঘাত লগোৱাৰ পিছত আমি ৰিলিফ কেম্পত থকা সময়ত কি অৱস্থাত হৈছে কাৰ্বি আংলঙত, এই পৰিৱেশটো যদি আমি অনুভৱ কৰোঁ তেতিয়াহ'লে আপোনালোকে অনুমান কৰিব। আৰু কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে এই কথা পাহৰা নাই। সেইকাৰণে আজি গৌৰৱ গগৈ আহিলেও 100জনতকৈ অধিক মানুহ গোট খোৱা নাই। কিয় আগবাঢ়ি গৈ আছে সেইটো তেখেতে নষ্ট কৰিবলৈ কাৰণেহে আহিছে আমি দেখিবলৈ পোৱাটো। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি ইয়াত কাৰ্বি আংলঙৰ প্ৰতি মৰম আছে, কাৰ্বি আংলঙৰ প্ৰতি সহায় কৰিব বিচাৰে, তেতিয়াহ'লে এই বস্তুবিলাকৰ ৰাস্তা ঘাট যে হৈছে, খোৱা পানী ব্যৱস্থা হৈছে, মানে কাৰ্বি আংলঙত কালচাৰেলৰ কথাত যদি তাৰা লাংচৰ কথাত যদি পৰিৱৰ্তন হৈছে, এইবিলাক কথাও চমুকৈ ক'ব লাগিছিল আৰু পৰামৰ্শ দিব লাগিছিল চিফ মিনিষ্টাৰ ছাৰে আৰু অধিক সহায় কৰক বুলিহে ক'ব লাগিছিল। কিন্তু চিফ মিনিষ্টাৰ ছাৰৰ বোলে কাৰ্বি আংলং সাহিত্য পৰিষদ, CM ছাৰৰ বোলে ATM হ'ব পাৰে নেকি? অসম্ভৱ কথা আৰু এইটোতো যুক্তিহীন কথা, এনেকৈ ক'ব নাপায়। একচুৱেলি ৰিম'ট কণ্ট্ৰল বুলি কৈছে, এইটোতো কোনো ক'ব নাপায়। একচুৱেলি এইটোতো এজন মুৰব্বী হিচাপে এইটো কোৱাটো মানে ঠিক নহয় বুলি আমি ক'ব বিচাৰিছোঁ। সেইকাৰণে কাৰ্বি আংলঙৰ জাতি জনগোষ্ঠীহকে আমি ডক্টৰ তুলিৰাম ৰহাং ছাৰ আৰু সন্মানীয় আমাৰ ভাৰতবৰ্ষৰ এটা মানে ফেমাছ এজন চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিখিনি কাৰ্বি আংলঙৰ কথাত লৈ পেলাই বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই ঐক্যভাৱে শান্তিভাৱে আৰু কাৰ্বি আংলঙৰ ৰাজনৈতিক সমস্যা সমাধান কৰাৰ যিটো চেষ্টা কৰি আছে, এইটোৱেই সম্ভৱ হ'ব বুলি আমি ক'ব বিচাৰিছোঁ। সেইকাৰণে কংগ্ৰেছৰ দুৰ্নীতি, কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ দিনত কাৰ্বি জাতিৰ পৰা আদি কৰি বিভিন্ন জাতি জনগোষ্ঠী নিজৰ ঘৰত এৰি পেলাই ৰিলিফ কেম্প বহিবলগীয়া হৈছে। এই কথাটো তেখেতে মানে কাৰ্বি আংলঙৰ ৰাইজক ক্ষমাহে বিচাৰিব লাগে। আমি কৰিব নোৱাৰিলোঁ কংগ্ৰেছৰ দিনত বুলি ক'ব লাগিছিল। কিন্তু আজি তেখেতে মানুহবিলাকক মানে কি বুলি কয় অভিযোগ ওলোৱাটো ঠিক নহয়। তেখেতে পৰামৰ্শ দিলেহেঁতেন ৰাইজে ভাল পালেহেঁতেন। গতিকে আহিবলগীয়া দিন তেনেকৈ বক্তব্য নাৰাখিবৰ কাৰণে আহ্বান কৰিছোঁ। আৰু আমি যদি
কাৰ্বি আংলঙৰ শান্তি, কাৰ্বি আংলঙৰ মানে ঐক্য, কাৰ্বি আংলঙৰ উন্নয়নৰ কাৰণে যদি হয়, বিজেপি আৰু টিম কাৰ্বি আংলং ডক্টৰ তুলিৰাম ৰভাঙৰ নেতৃত্বত সকলোৱে একমত হ'ব লাগে বুলি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আৰু আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।